জয় বজালি বজ্ৰং পঞ্চমুখী ধাম শ্ৰী শ্ৰী সত্যনাৰায়ণী নম শ্ৰী সত্যনাৰায়ণী নম শ্ৰী শ্ৰী সত্যনাৰায়ণী নম কলিযুগে সত্যনারায়ণ অবতার জড়িত ব্রাহ্মণ হন্তে হইলা প্রসার পূর্বে কাশীপুরে ব্রাহ্মণ আসিলা অন্য বস্তু নীতিগন্তে ভিক্ষা মাগিয়ে খাইলা নিতে নিতে সেই বিক্রয় কইলা মাগন পুত্র দ্বারা বন্ধুগণ করয় পালন একদিন সেই দিকে ভিক্ষা পজাইতে সত্যনারায়ণ সঙ্গে দেখা হইলা পথে প্রসন্ন হইল তার ত্রিদশ ঈশ্বর জিজ্ঞাসা কৈক যাও তুমি বিপ্লব ব্রাহ্মণ বলত ভিক্ষা মাগিব যাও দরিদ্র ব্রাহ্মণ আমি ভিক্ষা মাগি খাও তার বাণী শুনি দয়া হইলা নারায়ণ উপদেশ দেও শুনা ব্রাহ্মণ আমি সত্যনারায়ণ কইল তহার দরিদ্র দূর হইবে মহিমা আমার সাৱধানে শুনা তুমি পূজাৰ প্ৰকাৰ কহিব লাগিল কথা কৰিয়া বিস্তাৰ শুনি বিগ্ৰহ ভক্তিভাৱে পুলকিত হইলা দণ্ডৱত কৰিলা গ'লে বসন বান্ধিয়া আজি সুপ্ৰভাতে মৰ হইলা ৰজনী কি দিয়া কৰিবে পূজা কহা চক্ৰ পানী আমি অকিঞ্চন প্ৰভু কি আছে আমাৰ কি মতে কৰিবে সেৱা চৰণে তোমাৰ ঈশত হাসিয়া কহে সত্যনারায়ণ আমার হেয়ত নাহি লাগে বহু ধন সোৱাহৰ আটা নিশিথিল কৰিবা সোৱাহাৰ ৰম্ভানি একতে মাখিবা যদি যুদ্ধ ভীত শ্ৰেণী গুৰুৰ গুৱাপান চোৱা পৰিমাণে দিবা শকতি যে মন ইষ্টমিত্ৰ বন্ধুবৰ্গ আনিয়া বা ডাকিয়া সন্ধ্যাকালে সেই দ্ৰব্য একত্ৰে ৰাখিবা শালগ্ৰাম কিংবা ঘট সন্নিধানে ভক্তিভাৱে সেই দ্ৰব্য স্থাপিবা যতনে শুদ্ধ চিত্তে প্ৰেমনে ভাবিবা আমাৰ সংগে লৈয়া ইষ্টমিত্ৰ বন্ধু বৰ্গ যা পাঞ্জাবী প্ৰবন্ধে তবে পঢ়িবা কথন আমাৰ সকলো কথা যত বিৱৰণ কথা অংগ হলে হলে ভক্তিযুক্ত হইবা দণ্ডৱতী প্ৰণামিবা মোহৰ উদ্দেশ্যা আমার গ্রহাত হবে বাতিয়া খাইবে যাহার যেই বাঞ্ছা মনে সেই সিদ্ধি হবে এই মতে সেৱা যেৱা করয় আমার মনৰ কামনা সিদ্ধি হইবে কথাহাৰ সেৱাৰ যতক বিধি বহে ভগৱান সেই অন্তে সত্যদেৱে হইল অন্তৰ্ধান সেই সব সাক্ষাতে দেখিলা অদ্ভুত নগরে ভিক্ষাক গইলা ব্ৰাহ্মণ সত্যৰ প্ৰসাদে সেইটো পাইলা বহু ধন সত্যক আহিয়া ফিৰি আপন ভৱন সত্যনাৰায়ণ সংগে যে কথা বুলা সকলো বৃত্তান্ত ব্ৰাহ্মণী ৰাগে কইলা শুনি আনন্দিত হইলা ব্ৰাহ্মণ নাৰী সেৱাৰ যত্যক দ্ৰব্য মিলাইল হালৰি ইষ্টমিত্ৰ বন্ধুবৰ্গ আনিয়া ব্ৰাহ্মণে সন্ধ্যাকালে বহিলন্ত সত্যৰেহে মনে যেই ৰূপে আজ্ঞা কল্যা প্ৰভু ভগৱান সেই মতে নানা দ্ৰব্য কৰি স্থাপন এই ৰূপে সত্যৰ সেৱা কৰে অব্ৰাহ্মণ দৰিদ্ৰ গুচিয়া হইলা বহু ধন দিশ বিশেষৰ কহে শুনা সবাহত বোলা সত্যনাৰায়ণ খণ্ডক আপদ ব্ৰাহ্মণৰ উপখ্যান থাওক এই মতে কাঠুৰীয়া বিৱৰণ শুনা সৰ্বজনে হাতক বাস্ত কাঠুৰীয়া একত্ৰে মিলিয়া অৰণ্য প্ৰৱেশে কৰিলা পাস্তক কালা দিয়া পাস্ত কৰ্ম কৰিয়া ফিৰিতে নিজে ঘৰ সকলো মিলিলা সেই কাশীপুৰে তাতে একে কাষ্ট কৰি তৃণযুক্ত হইলা ব্ৰাহ্মণৰ বাৰী গইলা পথে কাষ্ট থৈলা দেখে বিপ্ৰে বসি আছে সত্যৰ সেৱনে কৰজোৰে জিজ্ঞাসিলা ব্ৰাহ্মণ অনুষ্ঠানে কিবা ব্ৰত কৰা উপায় সেৱন কাহাৰ কি ৰূপে দুৰ্গতি না ভৈৰ তোমাৰ ব্ৰাহ্মণে বলত ভাই গুণ বচন দুৰ্গতিৰ নাকিলা মোৰ সত্যনাৰায়ণ ভিক্ষা কৰি ঘূৰি গৈছিল ব্ৰাহ্মণ একজনে ঘূৰি ফুৰাতে সত্যনাৰায়ণে ৰাস্তাত লাগ পাইছিল
ৰাস্তাত লাখবাই সত্যনাৰায়ণে কৈছি তুমি এনেকৈ মোৰ পূজা কৰা বুলি তোমাৰ দৰিদ্ৰ নাশ হ'ব হা তেওঁ আহি সিদিনাখন মানে ভিক্ষা কৰিব গ'ল ভিক্ষাত একেলগে বহুত ধন পালা আহি ঘৈণীয়েকক সমস্ত কথা ক'লা আৰু সেনেকৈ পূজা পাতলা পূজা পাতি সি ধনী হ'ল আৰু সি ধনী হোৱাৰ পাছতে তাতে এই কাঠকুৰীয়া বুলি কওঁ যে কাঠ কাটি ফুৰে জংঘলে কাঠ কৰি বেছি ফুৰা এই কাঠকুৰীয়া এটাই কাঠ কাটবা যাই আছে একদিন কাঠ কাটি আহি থাকোঁতে খৰি কাটি আহি থাকোঁতে তাহাৰ হ'ল কি পানীৰ পিয়া লাগি একদম এই কাঠৰ বজা থৈ খৰিৰ বজা থৈ ৰাস্তাত পানী খাবা গেল যে তাতে পূজা কৰি আছে বহুত মানুহ বহি আছে তাৰপিছত তেওঁ সুধছি কিনো পূজা কৰি আছ গতিকে আমিও যদি এনেকৈ আমি পূজা কৰিব পাৰোঁ আমাৰো কিজানি দুৰ্গতি নহয় হা তেওঁ পাছে পূজা কৰে কাঠুৰীয়া বোলে শুনা ঠাকুৰ ব্ৰাহ্মণ ক'তো নাহি শুনি হেন অপূৰ্ব কথন দৰিদ্ৰ ব্ৰাহ্মণ মাগে হাইলা ঘৰে ঘৰে নাৰায়ণ হেৰিয়াইত হইলা কাশী ঘূৰে গতিকে আমাৰ কথা শুনা সহায় হওক আমিও কৰিবে কেমন সম্ভৱ দৃঢ়মন কৰি হবে যুক্তি কৰিলা হাত আজিকাৰ কাষ্ট বেছি সত্যৰ হেৰিবা এই মতে যুক্তি কৰি কাঠুৰীয়াগণ কিনে কাষ্ট কৰি হবে আগমন কাষ্ট দয়া আসি হবে চলিলা বাজাৰে বেছি আদি গুণে মূল্য একভাৰে এবাৰ যতক লক্ষ্য কিনিয়া নিজপুৰে প্ৰৱেশিলা আনন্দিত হইলা ভাজাৰ নিকটে আহি সকলোৱে কহিলা এবাৰ সামগ্ৰী তাৰা পঢ়িতে লাগিলা ইষ্টমিত্ৰ বন্ধু আৰু কুল পুৰোহিত ডাকিয়া আনিলা মিলা ঠাকুৰীয়া যত সন্ধ্যাকালে সেই দ্ৰব্য সন্মুখে স্থাপিত পঢ়িতে লাগিলা কথা আনন্দ কৰিয়া যে সেইমতে দ্বিজবৰ পঢ়িলা কথন পাঞ্চালী প্ৰবন্ধে পঢ়ে ঠাকুৰ ব্ৰাহ্মণ সেইমতে কাষ্টুৰীয় অহং পূজা কৰিব আৰম্ভ কৰিলা কথা সংগ হইলা হবে ভক্তিযুক্ত হইলা দণ্ডবত কৰিলা গ'লে বসন বান্ধিয়া যাৰ যে স্থানে গইলা প্ৰণাম কৰিয়া প্ৰসাদ লইল হবে হৃদত বান্ধিয়া এই ৰূপে সত্য হেৰা ঠাকুৰীয়াগণ সত্যৰ কি যাতে হবে পাইলা বহু ধন ৰথ ৰথি হস্তি ঘোঁৰা হইল অন্ত অপাৰ গৰ্বন্ধ সমান পুৰী হইল অৱকাৰ বীজ বিশ্বেশ্বৰ পদে সংক্ষেপে কহিলা সত্যনাৰায়ণৰ পিতে হৰি হৰি বোলা সমাপ্ত কাঠুৰীয়া বিৱৰণ এবে সবা হতে শুনা সাধুৰ অক্ষণ উল্টামুখ নামৰে নিপতি আছিলা নদী তীৰে সেইটো সত্য সেৱা আৰম্ভিলা আপোনাৰ নিজ সৈন্য সংহতি কৰিয়া নাৰায়ণৰ পূজে নিজে পুৰোহিত লৈয়া হেন ক'লে সাধু এখন নৌকাবাহী জান্ত মনুষ্য শব্দ শুনি নৌকা বান্ধি লন্ত জিজ্ঞাসিলা সদাগৰ প্ৰতিজনে জনে কি কাৰ্য কৰা তোমাৰ কহ সেৱন হবে বোলে সেৱা কৰি সত্যনাৰায়ণ বহুতো আৰম্ভ হেবে প্ৰতিনন্দন পুনৰপি সদাগৰ দুচেৰ তহাৰ ইচাকে দিলে হয় কোন উপকাৰ সাধুৰ কাতৰ দেখি পঢ়ে নৰপতি সত্যৰ মহিমা বৰ্ণে কাহাৰ কামতি অপুত্ৰকে পুত্ৰ পাই নিধনীয়ে ধন অন্ধনে চকু পাই বন্ধ বিমোচৰ কামনা কৰিয়া যদি পূজে কোনোজন যেইবৰ মাগে তাক দেই নাৰায়ণ শুনি ভক্তি ভাবে কহে হিত সদাগৰ আমাৰ কামনা এক শুনা নৰবৰ পুত্ৰ কন্যা মোৰে ঘৰে কিছুৱেই নভৈলা অপুত্ৰক কৰি মোক বিধাতা চজিলা এটি গতি সত্যৰ পদে কৰিল বিনয় কিবা পুত্ৰ কিবা কিনবা কন্যা যদি গৃহে হয় তেবেহে জানিবা দৃঢ় সত্যনাৰায়ণ সুবৰ্ণ পতাকা দি হেৰি বচৰণ ৰাজা বোলে শুনা সাধু আমাৰ বচন কৰা নাৰায়ণৰ হেব হৈবে প্ৰনন্দন কামনা কৰিয়া সাধু প্ৰসাদ ভুঞ্জিলা বাণিজ্য নকৰি গৃহে বিৰি কৰিলা শীঘ্ৰ গতি উত্তৰিলা আপোন নগৰ যতনে বান্ধিলা টিংগা ঘাটে আপোনাৰ এইখিনি বস্তু বুজাই দিবা ইমান নালিয়ান বেছি দিব
পরম আনন্দে সাধু চতুর্দলে গৰি পূজে পৰমে হৰিতা চতুৰংগে বেৰি ভাজা সংগে ৰংগে কৰে কাইলি কৰে লক্ষ্যপতি সন্তান প্ৰসাদে লীলা হত্যা গৰ্ভৱতী দশমকে লীলা কন্যা প্ৰসবিলা নানা বাদ্য বজায়া মংগল কৰিয়া শুক্লপক্ষে চন্দ্ৰজেন কৰে বাৰে দিনে দিনে কলাৱতী নাম ৰাখি ৰন্ততে কাৰণে লীলাৱতী ভোলেনাথ শুনা নিবেদন অঙ্গীকার পরিষা পূজা নারায়ণ কি ভাবনা করা দিয়ে পড়ে সদাগর পুজিব হস্তর ধার বিদেহে কন্যায় শিশুকাল গইলা তার বাঢ়িব যৌবন কন্যার বিবাহ লাগি চিন্তাযুক্ত মন বৰ বিচাৰিতে সাধু দূত পঠাইলা গৰ্ভৱতী দূতে পাত্ৰ কপাইলা কাঞ্চন নগৰে ঘৰ অতি মনোহৰ বণিক কুলত জন্ম হংসৱতী নাম মদন মোহন যুগ অতি মনোহৰ কন্যাজন কইলা তাংগ পৰি সমাদ বহু আৰম্ভে সাধু কন্যাক সমৰ্পিলা যেমন দুহিতা তেমন জামাতা লভিলা সত্য বুজিয়া বিয়া দিগন্ত কন্যা বাণিজ্য গইলা সংগে লৈয়া জামাতা তে কাৰণে গোপিত হৈলন্ত নাৰায়ণ অখণ্ড বিধিৰ ৰেখা নহয় অখণ্ডন আনন্দিত মনে সাধু বাণিজ্য চলিলা সমস্ত সমাজে দেখি হৰি হৰি বোলা পৰম যতনে সাধু ডিঙা সজাইলা মাঝি মাল্লা পাইক সংগে গমন কৰিলা সন্মুখে দেখিলা ৰাজাৰ নগৰ সেই ৰাজ্যে নৌকা বান্ধি লত সদাগৰ তাতে সাধু বাসাবাৰী কৰিলা নিৰ্মাণ দুটিতে কিনিতে পাতিলা দোকান বেচা কিনা কৰি যে সাধু জামাতা সহিতে একদিনা বিপদ ঘটিলা অচম্বিতে সত্যনাৰায়ণৰ প্ৰভু চলনা কৰিয়া ৰজাৰ ভৱনেশ্বৰ দিলা পঠাইলা ৰজাৰ সমস্ত ৰত্ন আনিলা তস্কৰ লক্ষ্যপতি স্থানে বিক্ৰী কৰিল চন্দ্ৰ ৰজাৰ ভয়তে কটোৱাল কম্পে দৰে ফেকুৰি ফুকুৰি কৰে বাজাৰে বাজাৰে বিচাৰি চাহিলা কত চোৰক নাপায় সাধনাত কৰি কান্দে উমৰি গছাই এই ৰূপে দুটে কান্দে কটোৱাল গণ অম্বাক্ষীৰে থাকিব কহিতে নাৰায়ণ আকাশী বচন শুনি চমকিত হৈলা বচন শুনিয়া মাত্ৰে কিছু নেদেখিলা শুনা শুনা বোলে পুনৰ সত্যনাৰায়ণ এই বেটা চুৰি কৰি পাতিছে দৰকাৰ আকাশী বচন শুনি কটোৱাল যত সাধুন কতে যাই ভৈলা উপনীত শ্বশুৰ জামাতা দুইকৈ একত্ৰে বান্ধিলা ৰাজা সান্নিধ্যে চোৰ দাখিলা কৰিলা বিচাৰ নকৰিয়া আজ্ঞা কৰিলা ৰাজন কাৰাগাৰে বান্ধি ৰাখা যাবত জীৱন বিজাৰুণ কটোৱাল ৰাজাৰ আজ্ঞা পাই বন্দী কৰি ৰাখিলন্ত শ্বশুৰ জামাই সাধুৰ নৌকাত ধন দুটিয়া লৈলা সত্যদেৱ কপে সাধু বিপদ কৰিলা বন্দী হালে কান্দু সাধু ফেকুৰি ফুকাৰি সত্যনাৰায়ণৰ পিতে বোলা হৰি হৰি বন্দী হালে কাটি লৈলা 10 বছৰ সাধুৰ গৃহৰ কথা শুনা অতমৰ ধন দিয়া গলা সাধু বাণিজ্য কৰিয়া খৰচ হৈলন্ত চব পথ নিৰীক্ষতে থাল বাতি লোট জাৰি যে কিছু আছিল সাধুৰ নিলম্ব দেখি তাংক বেছি খাইল পৰিধান বস্ত্ৰ আৰু অংগ আভৰণ সমস্তে বেছিয়া কৰিলা উদৰ পূৰণ জিজ্ঞাসিলা স্থানে স্থানে প্ৰতিজনে জনে নাপাৰে কহিতে সাধু আছে কোন স্থানে উদ্দেশ্যে নাই তাৰা কান্দিয়া বিকল কৰা কৰে ধন নাই গৃহৰ সম্বল দাহী কৰ্ম কৰিলোহে যি পায় মজুৰি তাকে খাই দিন কাটে মহাকষ্ট কৰি একদিনা কলাৱতী সাধুৰ কুমাৰী উপনীত হৈল গিয়া ব্ৰাহ্মণৰ বাৰী দেখে বিঘ্ন বচি আছে সত্যৰ হেবনে
পৰজৰে প্ৰণামিলা ব্ৰাহ্মণৰ স্থানে ভক্তিভাৱে কলাৱতী ভুঞ্জিয়া প্ৰসাদ পঢ়িতে লাগিলা কথা কৰিয়া বিহাৰ আমার কামনার শুনা ঠাকুর বাপ আর স্বামী গৃহে ফিরু সত্তর এই মতে দেওয়া আমি কৰিব নিশ্চয় সত্য সত্য মনোবাঞ্ছা যদি পূৰ্ণ হয় কলাৰ কাতৰ দেখি পঢ়িলা ব্ৰাহ্মণ একচিত্তে সেৱা কৰা সত্যনাৰায়ণ সেৱাতে সন্তুষ্ট যদি হয় গদাধৰ বাপ আর স্বামী তোর আহিব সত্তৰ হেন পাই নিজ স্থানে দণ্ডমত কৰি দিলে আসন বসন বান্ধিলে কলাৱতী আসিতে অনেক হইলা রাত্রি সন্ধে কৰি গালি পাৰে লীলাৱতী কৌনয়ে ৰাত্ৰি কাহাৰ মন্দিৰে কি হেতু বিলম্ব কইলা কি আছে অন্তরে কলাৱতী বুলে মাতা শুনা বচন যি কাৰণে ব্যাজ হইলা পঢ়ি বিৱৰণ এক অদ্ভুত আমি দেখিল নয়নে সত্যনাৰায়ণ হেব ব্ৰাহ্মণ সজৰে কলিযুগে সত্যনাৰায়ণৰ অৱতাৰ যে যায় কামনা কৰে সিদ্ধি হয় তাৰ আমিও কামনা মাগো কৰিত তথাই স্বামীয়াৰ বাপ মোৰ আসিতে আলয় যাবত হৰিৰে মোৰ থাকয় জীৱন তাবত কৰিব সেৱা সত্যনাৰায়ণ শুনিয়া কন্যাৰ কথা ক'ত চম্ভলিলা পুজিতে সত্যৰ পদ মানস কৰিলা জননী দুহিতা দোহে চলিলা ভিক্ষা একচিত্তে ভাবিলন্ত সত্য দেৱতাক পাইলা যতে দ্ৰব্য কি কৰিব আৰ বোলে অৱসানে ফিৰি আহিলা নিজ ঘৰ সেৱাৰ সামগ্ৰী লৈ যথাবিধি মতে ইতমিত্ৰ ডাকিলা কুলৰ পুৰোহিতে কৰিলা হেৱনতাৰা যেমন শপতিয়ে একচিত্তে মায়ে যিয়ে কৰিলা ভকতি দণ্ডপত কৰিতে দে প্ৰসাদ লভিলা আপোনাৰ বন্ধু বান্ধৱক বাতিয়া দিলা এই মতে কতদিন সত্যক পুজিলা ভকত বচল প্ৰভু ব্ৰতে তুষ্ট হইলা কেদাৰ মালিক পুৰে ৰাজা সত্যনাৰায়ণ স্বপ্ন দেখুৱাইলা গলা তাৰ বিদ্যমান ৰাতি নিদ্ৰা যোগে ৰাজা সন্ত ঘুমাই সত্যনাৰায়ণৰ স্বপ্নে দেখাইলা যাই উঠা সত্যবান কত নিদ্ৰা আমি সত্যনাৰায়ণ চকু মেলি চাওঁ লক্ষ্যৱতী শংখৱতী ২০০০ বন্দী কৰি ৰাখি আছা দ্বাদশ বছৰ ৰাজ্য ৰক্ষা প্ৰাণ ৰক্ষা চাহনৰ ওপৰ শীঘ্ৰে পৰি চাৰি দেও আমাৰ মুখৰ স্বপ্ন দেখি প্ৰভাতে উঠি আনি পাতি দুটক সম্বোধি ৰাজা পৰিলন্তবাণী শুনা কটোৱাল আমাৰ বচন বন্দীহালে সন্তে আনা চোৰ ২জন ৰাজা আজ্ঞা পাই কটোৱাল চলি গইলা সাধু বিদ্যা মানে যায় সমস্তে পঢ়িলা কথা শুনি আনন্দিত সাধু আনন্দন ৰাজাৰ নিকটে গ'ল বেলা তত্তি গমন অনন্তৰে ভাবিলা লক্ষ্যৱতী শংখৱতী আজি সুপ্ৰবতে গ'লা আমাৰ দুৰ্গতি ৰাজা বোলে সাগৰ শুনা বচন কাৰাগাৰত ভণ্টে মুক্তি পাইলা ২জন সবিনয়ে পুছে ৰাজা কহা সদাগৰ কোন দেশে থাকা তুমি কি নাম তোমাৰ সাধু বোলে ৰত্নপুৰে আমাৰ বসতি বণিক কুলত জন্ম নাম লক্ষ্যৱতী বাণিজ্য কৰিতে আহিলো তোমাৰ নগৰ তস্কৰ বলিয়া বান্ধি ৰাখিলা আমাৰে নকৰিল বিচাৰ কৰি তুমি দ্বাদশ বছৰ কাৰাগাৰে ৰাখিলা নকৰি সুবিচাৰ সাধু কথাতে ৰোজা পাইলা নৰপতি নাতিত আনি আকৌ কৰাইলা সম্প্ৰতি তৈলপুৰ ৰাতে দিয়া স্নান কৰাইলা বসন ভূষণ দিয়া সাধু কতুহিলা বহুবিধ অন্নপানে তুষ্ট সদাগৰ ৰাজা নিধে বহে জুৰি ২জন আজ্ঞা দেহ নৰবৰ যাওঁ নিজ দেশে
যাদৱ বছৰ পাতি ঘূৰা বিদেশে সাধুৰ পাতৰ দেখি ৰাজা অহিতবান দাসদিয়া বোলে সোণা ভাণ্ডাৰী মদন লক্ষপতি শংকপতি সাধু দুইজনে শংকপতি ধেৰ ধন যত লাগে মানে পূৰ্বত যত ধন আনি চালুতীয়া শীঘ্ৰে গতি দেহ এবে নৌকাত ভৰিয়া ৰাজাৰ আদেশে ধন তুলিলা নৌকাত মেলিলা চালিলা সাধু ৰাজাৰ সাক্ষাৎ ৰাজা প্ৰণাম লৈয়া দণ্ডবত কৰিয়া সান্তনা কৰিয়া ৰাজা হাত জোৰ কৰিয়া বোলে ধৰি সত্যবান কৰিলা সাধুকে নাজানি দুখ দিল খেমিবা আমাকে সাধু বোলে ৰাজা তুমি ৰাজ্যৰ তোমাক কি দুখ দিম কৰ্ম দুখ মোৰ আলিংগন আহ্লাদ লাভয় লক্ষ্যপতি নিজ দেশে যাত্ৰা কৰে জামাতাৰ সহিতে নৰনাথ সৈতে বোলে শুনা সৰ্বজন সেৱক অংগে খেলা পৰি নাৰায়ণ শুভকনে নৌকাত উঠি সদাগত মাজিকে বহিতে নৌকা চলাল চতৰ মধ্যাহ্ন স্নান কৰি কিছু মাত্ৰ খাই ৰাতি দিনে ভেদ নাই তৰণি চলাই নক্ষত্ৰ সংগাৰে নৌকা কৰিলে গমন দেখিলা কুপিত হৈল সত্যনাৰায়ণ শীঘ্ৰে গতি নদী তীৰে হৈল উপনীত সন্যাসীৰে বেশ ধৰি ত্ৰিদশনাথ কি ভৰা ভৰি যায় কুছে নাৰায়ণ দ্বিজবৰ বোলে সাধু কহ সাৱধান সত্য কপতে তাৰ বুদ্ধিহত হৈলা লতাপত ভৰি আছে ডাকিয়া কহিলা যি বুলিলা সেৱা হ'ব বোলে নাৰায়ণ লতাপতা হৈলা নৌকা যত ধন কত দূৰ সদাগৰে নৌকা বাঢ়ি গইলা ভগা নাই নৌকা তাৰ ভাসিত উঠিলা ব্ৰজঘাত হৈলা যেন সাধু মস্তৰে মোচা গইলা সদাগৰ বাক্য নাহি মুখে চবত ভৈৰন্ত সাধু সমুদ্ৰে ক'লে মাঝি মাল্লা পাইক সংগে কান্দে ওচৰলে হাহাকাৰ কৰে সাধু সোমৰি গছাই গলা গলি কৰে কান্দা চচুৰ জামাই এইখিনি বুজি পাইছি না এই সন্যাসী সদায় নাৰায়ণে তাৰমানে সন্যাসীৰ বেগ ধৰি এটা নদীৰ তীৰত ৰৈ আছে আৰু সদাগৰে সুধছি যে তুমি নৌকাত কি ভৰি আনছা তেতিয়া সদাগৰৰ তাৰমানে মতিভ্ৰম হৈ গৈছে মতিভ্ৰম হৈ যে এইগিলাখান লতা পাতা ভৰি লৈ আহিছোঁ তেতিয়া সন্যাসী কৈছে তুমি যি বুলি কৈছা সেয়ে হওক তাৰপিছত চবখিনি লতা পাতা হৈ যোৱাৰ লগে লগে তাহাৰ নাওবিলাক উপলক্ষখিনি ভাহি উঠছি তেতিয়া তাহাৰ মাথা গৰম হৈ গৈছে আৰু দুই শৌৰেক জামেকৰ মানে কান্দি কান্দি হাহাকাৰ পৰিধান বস্ত্ৰ নাই সাধুৰ অংগ কি হইল ধনমাল এই অধভূ ভূমিত কৰিয়া সাধু হইল চেতন এই পদে ৰক্ষা কৰা দেৱ জগন্নাথ এই মতে কান্দে সাধু ভেকুৰি ভেকুৰি সত্যনাৰায়ণৰ পিতে বোলা হবে হৰি সাধুৰ কৰুণা পদ কহে বিশেষৰ শুনা সবাহদ হবে কৰি মনস্থিৰ সাধুৰ ক্ৰন্দন সবাক হিয়া আদহে সান্তনা কৰিয়া সংসিত পাছে কহে ৰদন ভাজ নাই শুনা মহামতী আমাৰ বচন এবে ধৰা শীঘ্ৰে গতি যিজন সন্যাসী বেশে আছে বচি তীৰে শীঘ্ৰে গতি চল যায় তাহাৰ বছৰে জামাতাৰ কথা শুনি সাধু লক্ষ্যপতি সন্যাসীৰ কাছে দহে গইলা শীঘ্ৰে গতি সন্যাসীক দেখিয়া সাধু দণ্ডবত কইলা গলত বসন বান্ধি স্তুতিত আৰম্ভিলা কোন দেৱ তুমি গোসাঁই কিবা অৱতাৰ মূৰ আমি নাজানো তোমাৰ তত্ত্ব সাৰ চৰণে ধৰিল সাধু কৰিছে ক্ৰন্দন কৃপা কৰা প্ৰভু মোৰ লৈলো ঘৰ সত্যনাৰায়ণে বোলে শুনা লক্ষ্যপতি কি কাৰণে কৰা তুমি এতে প্ৰণমতি প্ৰণতি লক্ষ্যপতি বহিৰান্ত শুনা প্ৰভু কথা নৌকাৰ সমস্ত ধন হইলে লতা পতা কোনো দেশে সৰ্বনাশ কোন দোষে সৰ্বনাশ কৰিল আমাৰ অধমক ক্ষম কৰা সন্যাসী ঠাকুৰ ঈশ্বৰ হাচিয়া
বোলে দেৱনাৰায়ণ পূৰ্বৰক প্ৰতিজ্ঞা সাধু পৰা সমৰণ ভূলকামুখ নামে ৰাজা মায়াতীৰে নাই নদী তীৰে তাহাৰ সমীপে নৌকা ৰাখি যন্ত্ৰ সত্তৰে তুচিলা তোমাৰ পৰা আহাৰ হেৱন তাহাতে কামনা কৰি গইলা নিজ স্থান পুত্ৰ কন্যা যদি মোৰ গৃহে উপনীত সুবৰ্ণ পতাকা দি হেৰিব নিশ্চয় বৰদিন কন্যা হইল বিয়া দিলা তাৰে দম্ভে নুপুজিলা দুখ পাইল অন্তৰে বন্দী হাল দুখ দিল যাদৱ বছৰ তেজে নিন্দাপতি বোলে হেজে নিৰন্তৰ বল অথবসন বান্ধি মাগিলা যেব প্ৰসন্ন হইল দেখি লীলাৰ পাতৰ লীলা বোলে সাধু সংগে জামাতা আপোক তে কাৰণে স্বপ্নময় দেখাল ৰাজাতে নৌকা মেলি দেহ যাওঁ পৰম হৈ এছিলে কৌতুক দেখিল আহিল সন্ন্যাসীৰ বেশে পুচিল নৌকাত দিব আছে সদাগ তুমি বল লতা পতা নৌকাত ভিতৰ উপতে হৰিৰা ধন দিল লতা পতা এতে পঢ়িল তোমাৰ যত কথা পূৰ্বৰ প্ৰতিজ্ঞা সমৰণ কৰাই বে নিচাতে ৰোদন কৰি পৰা কিবা ফল হবে এতে কহিলা যদি সত্যৰ ভগৱান পূৰ্বে প্ৰতিজ্ঞা সাধু কৰিল সমৰণ গলত বসন বান্ধিবলৈ সদাগৰ লক্ষ্য মুদ্ৰা বান্ধি থৈল তোমাৰ গোচৰ গৃহে যায় অগ্ৰে সেৱা কৰিব তোমাৰ সাধুৰ বচনে তুষ্ট হৈল সদাগৰ অন্তৰ্ধান হৈল বোলে শুনা লক্ষ্যৱতীয়ে ধনৰত্ন লৈয়া দেশে যাওঁ শীঘ্ৰে গতি মহানন্দে সদাগৰ নৌকাত চলিলা জামাত সংগে লৈয়া নিজ দেশে গৈলা অবিলম্বে নিজে ঘাটে পাইলা সদাগৰ হেৰি কালে দুটা যাই দিলা সমাচাৰ প্ৰণাম কৰিয়া দুটে লীলা কহিলা জামাতাক সংহতি সাধু চতৰে পিলা বহুদিন পৰে গৃহে আছিলন্ত সাধু ৰত্ন বহুৰত্ন ভৰা ভৰি সংগে নিজ বন্ধু স্বামী আছিবা কহনি ৰংগ হইলা মনে কলাৱতী প্ৰসাদক ধৰিলা সেই স্থানে ততীৰ ভ্ৰমণে গইলা অংগেৰ সজনে স্বামীক দেখিবা চলে ফলঞ্জ গমনে শুভজনী শুনিলন্ত কন্যা কলাৱতীয়ে প্ৰসাদ নাখাইলা গইল যথা নিজ পতি তাবতে কুপিত হইলা প্ৰভু পীতাম্বৰ কলাৱতী কৰিলা তপৰ ঘাটে আজি কলাৱতী নয়নে দেখিলা স্বামী তৰণী অকস্মাতে তল গইলা তাৰপাছত কি হৈছে কলাৱতীয়ে এই যি জীয়েকটোই তাৰমানে পূজা কৰিব আৰম্ভ কৰলা পূজা কৰিব আৰম্ভ কৰোঁতে তাইৰ পূজাত সন্তুষ্ট হৈ সত্যনাৰায়ণে কি কৰলা আহা য'তেখিনি ধন দি ঘৰক পৰ্যন্ত উঠাই দিলা আৰু সত্যনাৰায়ণে ক'লাক তাৰে মাজত অলপ আছিল মই সেইখিনি কওঁ নহ'ল সত্যনাৰায়ণে কৈছিল যে মই সুবৰ্ণ পতাকা তাৰমানে সোণৰ পতাকা দি তোমাক পূজা কৰিম সেই বুলি ধন বান্ধি ৰাখলা সত্যনাৰায়ণে তেওঁৰ ঘোঁৰাত তুষ্ট হৈ আহিলা এইটো জীয়েকেতো ইমান দিনে গিৰিয়েকক দেখাই নাই বিয়া হোৱাৰ পাছতে হীৰা কৰিব গুচি গৈছিল 10 বছৰ হৈয়ে গ'ল তাৰপিছত জীয়েকে অহাৰ লগে লগে কোনোবাই খবৰ দিছিল যে তোমাৰ স্বামী আৰু বাপে আহি পাইছে তাই এই সত্যনাৰায়ণৰ প্ৰসাদ নাখে তাতে এৰি থৈ দাউলা ঘাটে তাতে হ'ল সত্যনাৰায়ণৰ লীলা তাৰপাছত সত্যনাৰায়ণৰ লীলাতে তেওঁ জামাতাই তলু উঠে স্বামীৰ তৰণে অকস্মাতে তল গইলা ভূমিত পৰিয়া কলা লাগিলা কান্দিতে প্ৰসাদ তেজে কলা পৰিলা বিপদে দাহিয়া বামনে দিহে পৰিয়া সদাগৰ জামাতাক নেদেখিয়া ভুলা সকাটোৰ জামাতা বুলি লাকে ঘনে ঘনে বিমিত পৰিয়া সাধু হইলা অচেতন সংক্ষেপ দেখিলা পদ দিশ বিশেষৰ কলাৱতী কন্দন নাচাৰী মহেশ্বৰ কহে নৰনাথ শুনা সবাহত বল সত্যনাৰায়ণ যাব আপ নাচাৰী কান্দে সাধু কৰিয়া
বিহার নানা রত্নে হরা ভরে অবিলম্বে আইল পুরী তাতে হেন মিলিল বিপদ কলাবতী কোলে পৰি পৃথিৱীৰে গলাগলি কান্দে সাধু হকাৰুণ মনে কন্যা মই শিশুমতী স্বামী বিনে নাহি গতি কেন হেন কল্যা নাৰায়ণ কলাবতী বোলে বাপ শৰীৰে নহয় তাক প্ৰাণ পুৰে প্ৰভু নেদেখিয়া হে বিদেহ নাৰায়ণ হ'ব হইলা অকাৰণ মৰিবে সাগৰ জাম্প দিয়া মায়াজীয়ে গলাগলি কান্দে হলা হাহাকাৰ কৰি কিবা দোষে ভৈলা মন কলাবতী বোলে মাতা ললাতে লিখিল ধাতা স্বামী বিনে আমাৰ চৰণ পঢ়ে দিশ বিশেষৰ জীৱিত প্ৰাণেশ্বৰ দয়া কৰে যদি ভগৱান তৰিবা যদি বিপদে নাৰায়ণ যাক হৃদয়ে অধম নাৰায়ণ কলাৰ ক্ৰন্দন বিৰিক্ষণ হবে পাত কৈকৰী গলা প্ৰভু কৰিয়া অনা যেখনে আছিলা প্ৰভু দেশৰ অন্তৰে ভৰসা শ্ৰীমন্ত মনে আছিলা বাপু কৰে আনন্দিত ভোলা মন প্ৰভু আইলা দেখে নয়ন ভৰিয়া দেখিল তজু লেখে মই অভাগিনী খণ্ড ব্ৰত আছিলো তাৰ ফলে অবিলম্বে স্বামী প্ৰহাৰাইল ৰমণীৰে অমাত্ৰ স্বামী যে দেৱতা স্বামী ভিন্ন গতি নাই নাৰীৰ অন্যথা ব্ৰত তীৰ্থ যাগযজ্ঞ স্বামী একমাত্ৰ হয় স্বামী যে পৰম বন্ধু জানি বাণেশ্বৰ স্বামীক তেজীয়া যিটো অন্য বাঞ্ছা কৰে কৌতুকল্প খানে হিত নৰকৰ মাজে কলাবতী বোলে মাৰ্গ শুনা মোৰ কথা স্বামী অবিহনে প্ৰাণ নাৰাখিব বৃথা কন্যাৰ দুৰ্দশা দেখি কান্দে বিদ্যাৱতী বিমিত বহিয়া কান্দে সাধু লক্ষ্যৱতী মাতে হাত দিয়া কান্দে সাধু নন্দন অন্তৰীক্ষে থাকে বোলে সত্যনাৰায়ণ নাকান্দা দুষ্টিৰ পৰামতী তোমাৰ কন্যাৰ দোষে নষ্ট নপতি কলাবতী প্ৰসাদক অৱজ্ঞা কৰিলা তে কাৰণে সংঘপতি ঘাটে তলৰিলা আমাক প্ৰসাদ কন্যা নাখাব যাবত পঢ়িতে টান কৰি নিজ বেতাবত আকাশী বচনে শুনিয়ে চমকিত মন কৰচোৰে পাৰ্থ সাধুৰ নন্দন অধমক কৃত কৰা প্ৰভু নাৰায়ণ লক্ষ্য টকা দিয়া সেই যুগ চৰণ এই বুলি প্ৰসাদ নয় লক্ষ্যৱতী আজ্ঞা কৰিলা প্ৰসাদ খাইলা কলাবতী ভক্তি কৰি কলাবতী প্ৰসাদ খাইলা নৌকা সৈতে সংঘৱতী ভাচিতা উঠিলা নৰনাৰায়ণ চুট বোলে শুনা আমোৰামতী ভগৱান বোলে কান্দাৰী নাৰায়ণ শ্ৰী হৰি হুমৰি সাধু সুমংগল কৰিয়া জামাতাক সংগে সংগে নিজ গৃহে গইলা শ্বশুৰ জামাতা দুই পুৰে প্ৰৱেশিলা নৌকাৰ সমস্ত ধন গৃহে থৈ আনিলা লক্ষ্য মুদ্ৰ ভাচি সত্য পূজা আৰম্ভিলা সমাদৰে বন্ধু বান্ধৱক নিমন্ত্ৰিলা সুবৰ্ণ পতাকা দিয়া দেৱ বিধিৰ মতে পুজিলা সত্তৰ তাৰ কুল পুৰোহিতে পূজাৰ অংগ হৈলা হবে ভক্তিযুক্ত হৈলা ধনবত হৈলা কুলে বহন বান্ধিয়া আৰু সেৱাতে দুষ্ট হৈলা গদাধৰ বৰ দিয়া চলি গলা বৈকুণ্ঠ নগৰ ভক্তিৰ দেৱতা সেৱা কৰি নিত্যজন ধনে ধনে পুত্ৰে নত্ৰে বাঢ়ে হিন্দুজন কামনা কৰি যদি হেৱন চিৰকাল সত্যদণ্ড সাধে তাৰ বাঢ়ে ঠাকুৰাল ইংগিত কৰিয়া সত্য সেৱাৰ কৰে হিত অংগলে অংগীৰা বান্ধি পুৰি মৰে হিত পঢ়ে নাৰায়ণ শুনা সৰ্বজন বংশধ্বজ নামে এক আছিলা ৰাজন একদিনা বনে
গৈলাম লিংগৰ কাৰণে দেখিলন্ত সত্য সেৱ কৰিম গোপল মনে হেৰিচনে উপনীত হৈল নৰৱতী দ্বিজ সৈন্য সমান্ত কহিয়া সংহতি পূজা গহিলা গোপগণে সমাদৰে প্ৰসাদ আনিয়া দিলে ৰাজাৰ চতৰে ৰাজবংশ নৰপতি প্ৰসাদ নাখাইলা মুখে ৰক্ত উঠিও হবকে মজিলা সত্য কৈলন্ত কপে বুজিলা ৰাজন গলা গজ স্থানে শীঘ্ৰে কৰিয়া গমন যথাবিধি সত্যহে দি প্ৰসাদ পাইলা নষ্ট ধনজন কুচন্ত পাইলা দিশ বিশেষৰ সদে শুনা ভজন হৈবেক বঞ্চিত সিদ্ধি এবাৰ নাৰায়ণ কলিযুগ জ্ঞান ধৰ্মে নাহি পাই গতি সত্যনাৰায়ণ হৰে পৰা মূৰমতি যাহা কহে বিলে সৰ্বদুখ যাৰ দূৰে পাপ তাপ ৰোগ সকনা আৰু নাথাকে অপুত্ৰকে পুত্ৰ পাই দুখী পাই ধন বন্ধুজনে মুক্তি পায় অন্ধকার নয়ন শাস্ত্ৰ এই শাস্ত্ৰ দিনে দিনে পঢ়িলে শুনিলে আমাৰত তেজিয়া চলি যায় বিষ্ণুপুৰে হেন জানি নৰলোকে এৰি আন কাম সমস্ত সমাজে ডাকি বোলা নাৰায়ণ নৰনাথ সুতে বোলে শুনাৰে মনমাই কৰিবলৈ সংসাৰে বান্ধৱ কেহ নাই একেগতে যত কৰিবা কৰা কাম অবিৰাম জাপ হৃদয়ে দামোদৰ নাম দিশ বিশেষৰ কৃপা চাৰিত চাই স্কন্দ পুৰাণত মূল স্ৰোতক মিলাই নারায়ণ ভগৱানে সুতে যতে প্ৰৱেশ হৈলা গ্ৰহ সত্য কৃপাতে হাস্য মধ্যে থাকিলা কিঞ্চিত ভুল ভ্ৰান্তি মূৰলৈ ক্ষময়িত মহন্ত তীৰে জিজ্ঞাসাধু ব্ৰাহ্মণ পদে নমস্কাৰ সিহঁত জনপ্ৰিয় বাক্য নিৰন্তৰ বঢ়াতুত দোষে বিষ্ণু পদে সমস্ত হৰি হৰি কীৰ্তন কৰা গতি নাই নাম দিনে গতি নাই জানা নিষ্ঠা সত্যনাৰায়ণৰ কৃতে বোলা হৰি হৰি বোল সত্যনারায়ণ নাম জয় শ্রী শ্রী সত্যনারায়ণ।